নমস্কাৰ গাইজ, সকলোকে নমস্কাৰ। কেনেকুৱা কি আছে, আশা চবেই ভালে আছে আৰু মই ভাল আছোঁ। মই আজি আহিছোঁ নতুনকৈ এটা নতুন জগাত তাৰমানে এইটো আপোনালোকক মই দেখাই আছোঁ ইয়াৰ ভিউজবিলাক। আৰু ইয়াতে কি বনি আছে বুলি ক'লে ইয়াত এটা ব্ৰিজ বনি আছে গাইজ, চাইছে এইটো ব্ৰিজ। আৰু এই ব্ৰিজটো আপোনালোকক মই তাৰমানে আজি মই কিয় ইয়াত আহিবলগীয়া হ'ল আৰু কিয় কাৰণে আহিছোঁ মই আপোনালোকক কৈ আছোঁ। এই ব্ৰিজটো চাইছে মই এতিয়া ক'ত আছোঁ, ব্ৰিজৰ ওপৰত আছোঁ চাওক। আৰু এই ব্ৰিজটোৰ কাৰণে আপোনালোকৰ ইয়াত মানুহবিলাক যিমান আছে এই গাঁৱৰ আৰু ইপাৰৰ পৰা সিপাৰলৈকে গাঁও এটা আছে, ডাঙৰ গাঁও আছে, আপোনাক মই দেখাম চব গাঁওবিলাক। আৰু এই গাঁৱটো তাৰমানে আজি প্ৰায় 15-20 বছৰৰ আগৰ পৰা তাৰমানে ভাবি আছে যে ইয়াত এটা ডাঙৰ এটা দলং এটা হ'ব বুলি। আৰু সেই দলংটো বনাবৰ কাৰণে সপোনবিলাকে সপোনে থাকি গ'ল। তাৰমানে ইয়াত যদি বাঁহৰ দলং যদি বনাই যদি তথাপিও নোৱাৰে, চাওক গাইজ কিমান। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। ডাঙৰ ইয়াতে এটা নদী যায়, চাই আছে আপোনালোকে এই নদীটোৰ পৰা তাৰমানে ইমান ডাঙৰ নদী এটা আছে ইয়াতে, যে এই নদীৰ পৰা মানে কোনো মানুহ পাৰ হ'ব নোৱাৰি। আৰু যদি ইয়াত যদি চাইকেলো যদি এতিয়া বাৰিষা সময়ত আপোনালোকে ইয়াত চাইকেল লৈ যাব নোৱাৰি, গাড়ী বাইকবিলাকো লৈ যাব নোৱাৰি, ইমানেই ডাঙৰ নদী চাওক। আৰু এই নদীটো আপোনাৰ ক'ত বুলি ক'লে এইটো আপোনালোকে জানেই চাগে। এইপিনৰ পৰা আপোনাৰ যদি মই কওঁ, এইটো যোনটো ব্ৰিজ দেখা পাইছে আপোনালোকে, এই ব্ৰিজৰ সিপাৰে আপুনি যদি যায় তেতিয়াহ'লে ৰামপুৰ যোনটো গাঁও বুলি কয়, ৰামপুৰ বগীবিল বুলি কয়। আৰু এইপিনে যদি আপোনাক মই দেখাওঁ, এইপিনে যদি আপুনি যায়, এইপিনৰ পৰা যদি আপোনালোকক মই দেখাইছোঁ জুম কৰি চাওক গাইজ, এইটো ভিতৰিপাম এৰিয়া বুলি কয়। বহুত ডাঙৰ গাঁও আছে গাইজ ভিতৰিপাম এৰিয়া চালে। এই ভিতৰিপামৰ পৰা লৈ এই ৰামপুৰ যোৱা এটা নতুনকৈ ডাঙৰকৈ এটা ব্ৰিজ বনাইছে চৰকাৰে আমাৰ। আৰু এই ব্ৰিজটোৰ কাৰণে বহুত বছৰৰ মানুহবিলাক লাগি আছিলে, আজি পৰা 15-20 বছৰৰ পৰা লাগি আছিলে, কোনো বনাব নোৱাৰে। এতিয়া বৰ্তমান সপোনবিলাক পূৰণ হৈ গৈ আছে। আৰু বিজেপি চৰকাৰে আমাৰ বহুত কামবিলাক কৰি আছে, ধুনীয়া ধুনীয়া ৰাস্তাবিলাকো গাঁৱে গাঁৱে আজিকালি ৰাস্তা পদূলিবিলাকো ধুনীয়া হৈ গৈছে, ৰাস্তাবিলাক ধুনীয়াকৈ বনাই আছে। আৰু ইমানেই ডাঙৰ ব্ৰিজ গাইজ ইয়াত বনি আছে বুলি কি ক'ম, ইয়াৰ পৰা একদম চাইছে আপোনালোকে কিমান ডাঙৰ ব্ৰিজ বনাই আছে ইয়াতে চাওক। এই ব্ৰিজটোৰ পৰা এতিয়া একেবাৰে ইয়াৰলৈকে চাইছে পূৰা। আৰু ইয়াৰ পৰা গাড়ী মটৰ যিমান ট্ৰাক চব যাব পাৰিব, একেবাৰে ডাঙৰকৈ ব্ৰিজ বনাই আছে। আৰু শুনামতে 2027 কমপ্লিট হ'ব বুলি কৈছে। আৰু আমাৰ ৰঙানদী সমষ্টিৰ আমাৰ বিধায়ক ঋষিৰাজ ছাৰকো আমি ধন্যবাদ জনাইছোঁ, যে তেখেতেও বহুত কাম কৰিছে আৰু বহুত ভালে ভালে আগবাঢ়ি গৈ আছে। যে আমাৰ চৰকাৰো এবাৰ আমাৰ গঠন হৈছে, আমাৰ ঋষিৰাজ হাজৰিকা, আমাৰ চবেই ধন্যবাদ দিছোঁ যে তেখেতে কামো কৰিছে, ধুনীয়া ধুনীয়া কাম কৰি আছে। আৰু তেখেত আমাৰ ৰঙানদী সমষ্টিৰ বিধায়ক এতিয়া, আৰু নিশ্চয় কামবিলাক কৰিব আৰু কৰি আছে বুলি আমি আশা কৰিছোঁ। আৰু এইবোৰ ব্ৰিজবিলাক এতিয়া আহি তেখেতে বনাব ধুনীয়াকৈ চাওক, হাতত লৈছে ঋষিৰাজ দাদাই, যে এই কামটো কৰিব বুলি আমি আশা কৰিছোঁ গাইজ। চাওক ইমান ধুনীয়াকৈ বনাইছে ব্ৰিজটো, ডাঙৰকৈ ব্ৰিজ বনাই আছে এতিয়া চাই আছে আপোনালোকে। আৰু নদী গাইজ ক'বলৈ গ'লে মই একদম পাহাৰৰ ওচৰত আছোঁ এতিয়া। এইটো পাহাৰ চাওক, চাৰিওফালে পাহাৰ ইমান ডাঙৰ পাহাৰৰ নদীৰ মাজত এতিয়া যে ব্ৰিজটো বনাই আছে, এইটো এটা বহুত ডাঙৰ কথা। আৰু ভাবিবলৈতো কোনো চাগে ইমান বছৰ বা কোনো ভাবিব পৰা নাই যে এইখন জেগাত যে এটা দলং যে হ'ব, ইমান ডাঙৰ যে দলং যে ইয়াত বনাব বুলি কোনো ভবা নাছিলে চাগে কি আমিও ভবা নাছিলোঁ। ময়ো আহিছোঁ, মোৰ ঘৰ কমচে কম ইয়াৰ পৰা কমচে কম 7 কিলোমিটাৰ দূৰত গাঁৱত আছে। তাৰ পৰা মই ইয়াত আহিছোঁ এতিয়া চাবলৈ, যে গম পালোঁ যে ইয়াত এটা ব্ৰিজ হৈ আছিলে বুলি, সেইকাৰণে মই চাব আহিলোঁ আজি। আৰু চালোঁ, এয়া চাওক মই এতিয়া ব্ৰিজৰ ওপৰত খোজকাঢ়ি আছোঁ ইয়াত। চাইছে ৰডবিলাক চাওক, ইয়াত কোনো ৰডবিলাক চাওক কিমান ডাঙৰ ডাঙৰ মোটা ৰডবিলাক লগাইছে দেখিছে। এয়া চাওক মোটা ৰডবিলাক পূৰা বহুত হেভি ৰড দিছে, চাইছে গাইজ, পূৰা হেভি ৰড দি একদম পূৰা এতিয়া চাওক পূৰা ইয়াত গাঁথনি হৈছে অলৰেডি। গাঁথনি ভাবি ইয়াত এতিয়া চিমেণ্টৰ পূৰা একদম দি মেলি ধুনীয়াকৈ এই এনেকুৱা বনাব এতিয়া। এই চাওক বনি আছে, এইপিনে বনাই আছে, মই জুম কৰি আপোনাক দেখাই আছোঁ। এই চাওক বনি কমপ্লিট হ'ল, এই চাওক লাষ্টত সেইপিনৰ পৰা বনাই আহি আছে। আৰু ইমান দীঘল দলং এটা হ'ব ইয়াত, যে কোনো ইমান বছৰ পৰা কোনো ভবা নাছিল চাগে। এই চাওক কিমান দীঘল দলং হ'ব, চাইছে এইটো ৰাস্তা। এই চাওক কিমান দীঘল আছে। তাৰপৰা জিৰালী বজাৰৰ পৰা ইয়াত আহি
এই ৰাস্তাখন দেখিছে আপুনি, এই ৰাস্তাটো একেবাৰে দীঘল, ইমান দীঘল, এয়া চাওক পূৰা একদম ৰামপুৰ ওলাব। আৰু এইবাৰ সপোনবিলাক ৰাইজৰ পূৰা হৈছে, ভাল লাগিছে চায়ো, আহিলোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এটা ইয়াত ডাঙৰ কথা এটা গাইছ, ইয়াত কি কথা আছে বুলি, ইয়াত আপোনালোকে পিকনিক প্লেচ, মেইন কথা পিকনিক প্লেচ, ইয়াত পিকনিক প্লেচ ইমান ধুনীয়া প্লেচ। এতিয়া বাৰু বাৰিষা সময়, বাৰিষা সময়ত আপোনালোকৰ ইমান জগা নাই, লেকিন যেতিয়া বাৰিষা নাথাকে, এজন শুকান হ'ব, যেতিয়া এৰিয়াটো পূৰা শুকান হ'ব, তেতিয়া গাইজ পিকনিক প্লেচ বহুত ধুনীয়া হ'ব। এইটো ব্ৰিজ বনি যদি কমপ্লিট হোৱাৰ পিছত ইয়াত পিকনিক প্লেচ বহুত ধুনীয়া হ'ব গাইজ। সেইটো এটা নম্বৰ 1 কথা, তাৰমানে এটা গাঁও প্লেচ আৰু আপোনাৰ পাহাৰৰ যোনটো এটা পৰিৱেশ, যোনটো গাঁও চাওক, একদম চাৰিওপিনে পাহাৰ নদী ওচৰত যদি আপোনাৰ পিকনিক প্লেচ লাগে আৰু কি লাগে গাইজ, ইয়াতকৈ ধুনীয়া কথা কি নহ'ব। ইয়াত পিকনিক প্লেচ বহুত ধুনীয়া আছে গাইজ। চাওক এতিয়া বৰ্তমান বাৰিষা আছে, বাৰিষা টাইমত ইয়াত জগা নাই, বাৰিষা শেষ হোৱাৰ পিছত চাব গাইজ পিকনিকৰ কি ধুনীয়া প্লেচ আছে। ভাল লাগিলে মোৰ ভিডিঅ' যদি চাই আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু শ্বেয়াৰ নিশ্চয় কৰিব।